নিতা মই আৰু বিহুৱে অকমান এনে ওলাই তহঁতৰ এই গাঁওখনকে চাওঁ বুলি ভাবিছো। তই আকৌ কাম লাগি আছ যে সেইকাৰণে তোৰ আমনি নাই দিয়া। আমি দুজনী এনেই অকমান এইফালে ওলাই যাওঁ দেই। কাম লাগি থাক। হয় নি? মোৰ সেই এতিয়া তহঁতৰ সেই গাঁওখন ফুৰাবলৈ মানে যাবলৈ সময়ে নহৈছে নহয়। ঘৰখনত আৰু এতিয়া মাও নাই যে, মা ফুৰিবলৈ গ'ল নিজৰ জীয়েকৰ ঘৰলৈ। সেইকাৰণে আৰু অকলে অকলে কামবোৰ কৰি থাকিলে দিগদাৰীও হয়। এতিয়া তহঁত দুজনী ইমান দিনৰ মূৰত আহিছ, তহঁতৰ সময়ে দিব নোৱাৰিছো। গাঁওখনতে মইহে তহঁতক ফুৰাবলৈ লৈ যাব লাগিছিলে। বাৰু হ'ব দে, এতিয়া তহঁতে এনেই ওলাই যাওঁ যে গধূলিকে এপাক লৈ যাব লাগিব এই ওচৰকি ঘৰলৈ ফুৰাই আনিমগে। হেৰি নহয় পিছে তাতে আজি ইমান দিনৰ মূৰত আহিছ, সেই গাহৰিকে খুৱাম বুলি ভাবিছো। খাবিনে নাখাওঁ বাৰু? নিতা আমি ইমান দিনৰ মূৰত আহিছো, তই আৰু আমাক গাহৰি মাংসহে খুৱাবিনে? গাঁৱলৈ আহিলে আকৌ সেই লোকেল কুকুৰা বা হাঁহবোৰহে খাবলৈ মন যায়। আকৌ গাহৰিনো আমি খাই থকাই হয় আৰু তাত লোকেল বস্তুবোৰহে খাবলৈ নাপাওঁ। আৰু লোকেলকে কিবা খুৱাবি আৰু। মোৰ আকৌ সেইবোৰ হাঁহ নহ'লে কুকুৰা মাংসহে খাবলৈ মন গৈছে। তহঁতৰ ঘৰলৈ আহিছো এতিয়া আৰু সেনেকুৱাহে কিবা এটা খাম আৰু দেই। হয় নেকি বিহু? মই আকৌ ভাবিছো সেই গাহৰিকে খুৱাওঁ বুলি। আজি আকৌ সেই বজাৰত গাহৰি কাটে যে এইটো বাৰত সদায়। গাহৰি নাখাওঁ যদি তেতিয়াহ'লে হ'ব দে, হাঁহকে এটা আনিব লাগিব। সেই আমাৰ ঘৰত পিছে হাঁহ নাই, ওচৰৰ ক'ৰবাৰ পৰা আনিব লাগিব। ওচৰবোৰৰ ঘৰত আছে নহয়। হ'ব দে হাঁহ মাংস খাবি বাৰু, এই কোমোৰাৰ লগতে বনাই দিম ন। বাৰু তহঁতে তেতিয়াহ'লে ফুৰি আগে দেই। মই সেই গধূলিকে তহঁতক লৈ যাম আৰু খুৱাবলৈ। এতিয়া আৰু নিজে অকণমান ফুৰি আগে যা, মই কাম বনবোৰ কৰি লওঁগে। এতিয়া বাৰু হাঁহটো ক'ৰ পৰা বিচাৰোঁগে? আকৌ হাঁহ এটা কিনিবলৈ গ'লেও একদম 500-600 টকা লাগিব নহয়। সেইকাৰণে ভাবিছিলোঁ গাহৰি মাংসকে খুৱাই দিম আৰু 400 টকা কেজিহে। এতিয়া ইহঁতে সৰু বাৰু, ইমান দিনৰ মূৰত আহিছে। তাকো গাঁৱলৈ আহিলে মানে মানুহে লোকেল বস্তুহে খাব বিচাৰে আৰু টাউনতনো ক'ৰ লোকেল বস্তুবোৰ খাবলৈ পায় বেছিকৈ। সেইবুলি এতিয়া আৰু হাঁহ মাংসকে খাবলৈ মন কৰিছে। এতিয়া যদি মই সেই লোকেল নোখোৱাই গাহৰিকে খুৱাওঁ তেতিয়া কথাটো বেয়া হ'ব দেখোন। এওঁক কৈ চাওঁগেচোন, ক'ৰবাৰ পৰা কেনেবাকৈ সেই কম দামত পায় নেকি হাঁহ এটা, তাকে লৈ আহিবলৈ ক'ম। গধূলিকে ইহঁতৰ হাঁহ মাংসৰে ভাত খুৱাব লাগিব, আজি থাকি দিবলৈ ক'ম। সেয়া শুনিছা, তুমি আকৌ সেই বজাৰলৈ যাব নালাগে। ৰাতিপুৱা বজাৰ গৈ আহিলা নহয়, এতিয়া বজাৰলৈ গৈনো কি কৰিবা? গাহৰি মাংস আনিবলৈ বুলিহে যাম কৈছিলা, এতিয়া ৰাতিপুৱা নাপালা বুলি। মই ইহঁতক এনেই কৈছিলোঁ আৰু আজি গাহৰি মাংসকে খুৱাম বুলি তহঁতক। তেতিয়া পিহুৱে ক'লে বোলে সেই গাহৰি মাংসচোন খায়ে থাকে, গাঁৱলৈ আহিলে লোকেল কিবা খাবলৈহে মন যায় বুলি ক'লে। তাকে হাঁহ কুকুৰা কিবা এটা খাব মন গৈছে বুলি ক'লে। হয়ো বাৰু, গাঁৱলৈ আহিলে মানুহে লোকেল বস্তুহে খাব বিচাৰে, টাউনতনো সদায় এইবোৰ ভেজাল বস্তু খাই থাকে। সেইকাৰণে ভাবিছোঁ হাঁহকে এটা আনো নি। আমাৰ ঘৰততো হাঁহ নাই। ওচৰৰ পেহীহঁতৰ ঘৰৰ পৰা হাঁহ এটা লৈ আহিবচোন তুমি। অকণমান কম দামত পোৱা নেকি খাবা, নহ'লে আৰু উপায়ো এতিয়া নাই যে আনিবই লাগিব আৰু। হয় নি? তেতিয়াহ'লে বজাৰলৈ নাযাওঁগৈ আৰু গাহৰি মাংস নাখায় যেতিয়া। পিছে এতিয়া হাঁহ এটা ল'বলৈ গ'লে আকৌ সেই 600-700 টকা মানেই লাগিব নহয়। পেহীহঁতৰ ঘৰত গৈ চাওঁ বাৰু, সেই 400 বা 500 মানত যদি হাঁহ এটা দিব পাৰে তেতিয়া লৈ আহিব লাগিব। এতিয়া দাম ল'লেও উপায় নাই আৰু, আনিবতো লাগিব, আলহী আহিছে যেতিয়া খুৱাবলৈ লাগিবই আৰু। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগেহে, মই কিবা এটা কৰিম বাৰু। কিবা এটা উপায় উলিয়াই সেই হাঁহ এটা লৈ আহিব লাগিব। কম দামত নেপালেও যেতিয়া এতিয়া যিকেইটকা আছে হাতত সেইকেইটকাই দি দিম। পিছত লাগিলেহে মই কিবা কাম এটা 2টামান তাত কৰি দিব লাগিব, কাম অলপ, সেই তেতিয়া হৈ যাব আৰু হাঁহটো মৰি যাব। তুমি হ'ব বাকীবোৰ হেৰি কৰা, মই গৈ পিনে তেতিয়াহ'লে হাঁহটোকে বিচাৰি লৈ আহোঁগৈ দেই। হ'ব দিয়া, মই বাকীবোৰ কৰি লওঁগৈ আৰু। ইহঁত দুজনী বাৰু এতিয়া নাই, এই অকণমান বোলে ওচৰলৈ ওলাই যাওঁ বোলে, গাঁওখন অকণমান ফুৰি আহোঁগৈ বুলি ওলাই গৈছে। মোৰ বেয়াই লাগিছে পাই, ইহঁত এতিয়া আহিছে, মই ইহঁতক আকৌ সময়ো দিব পৰা নাই নহয়। এতিয়া ইহঁতক মইহে লগত লৈ যাব লাগিছিলে গাঁওখন ফুৰাবলৈ বুলি। এতিয়া সময় নাই কাৰণে ইহঁতে অকলে নিজেই যাব লগা হৈছে। তথাপিও কৈছোঁ বাৰু, এই গধূলিকে এপাকমান এই ওচৰে পাজৰে পেহী খুৰীহঁতৰ ঘৰলৈকে লৈ যাম বুলি ফুৰাবলৈ। এতিয়া সময় হয় নহয় চাওঁ বাৰু। তুমি যোৱা সোনকালে গৈ পিনি হাঁহটো ব্যৱস্থা কৰা আৰু, যাৰ ঘৰতে পোৱা লৈ আহিবাগে। অকণমান কম কৰিব ক'বা আৰু, চিনাকি মানুহে যেতিয়া অকণমানতো কম কৰিব নিচিনা লাগিছে। যোৱা সোনকালে বিচৰাগে, নেপালে মানে বৰ ডাঙৰ কথা হ'ব আকৌ। সেই নহয় নিতা, আজি মোৰ ভাগ্যখন বৰ ভাল আকৌ। এই মই ভুলুং নিচালোঁ যে, সেই সিহঁতৰ ঘৰলৈ সেই কিবা এটা বিচাৰি গৈছিলোঁ, তাতে দেখিলোঁ হাঁহ এগালমান আছে আকৌ সিহঁতৰ ঘৰত। এই বিকিম বুলিয়ে থৈ দিছিলে বোলে, কোনোবাই ল'লেহে বিক্ৰী কৰি দিম বুলি। আৰু বেছি দামো কোৱা নাই। মই এটা লওঁ বুলি ক'লোঁ, ক'লে তেতিয়াহে লৈ যা বোলে। সেই এটা হাঁহত সেই 500 টকা দিলেও হ'ব বুলি ক'লে। এতিয়া মোৰ হাতত আকৌ 400 টকাহে আছিলে। তাৰপিছত ক'লোঁ আৰু এনেকৈ আলহী আহিছে বোলো, এই মানুহজনী লগৰ ছোৱালী আহিছে, বহুত দিনৰ মূৰত আহিছে যে, সেই বুলি আৰু আলহী খুৱাবলৈ লৈছোঁ, 2 টকামান কম কৰিব বুলি ক'লোঁ। তেতিয়া সেই 400 টকাতে দি দিলে। হাঁহটো সেই
1 কেজি ওচৰা-ওচৰি হ'ব বাৰু। হয় নি গুলুং নিচাদা সঁচাকৈ আকৌ বৰ ভাল দেই। হেৰি মানে ইমান আৰু টানি টুনি ধৰি নাথাকে, কিবা এটা দিলেই হ'ল বুলি কয় আৰু সঁচাই দেই বৰ ভাল হ'ল আকৌ তেতিয়াহ'লে। বাৰু হ'ব এতিয়া সেই তুমি এটা কাম কৰা, গৈ পিনে হাঁহটো সেই মাৰি মেলি চাফ চিকুণ কৰি কাটি মেলি একেবাৰে ৰেডিয়ে কৰি থোৱা, তেতিয়া গধূলিকৈ আৰু মই একেবাৰে বনাব পাৰিম। ইহঁত দুজনী এতিয়ালৈকে অহাই নাই নহয়, ক'ৰবাত শুই আছেগৈ। গধূলিকৈ সিহঁতৰ এপাক খুৱাই লৈ আহিমগৈ, তাৰপিছত আহি আৰু সেই ঘৰত ভাত পানী বনাবহি লাগিব। তুমি সেইকাৰণে ৰেডি কৰি মেলি থৈ দিয়া, আকৌবাৰ তোমাৰ কি কাম ওলাই ঠিক নাই নহয়। ঠিক আছে সেই তুমি গৰম পানী অকণমান কৰাকৈ যোৱা। সেই বাকী বস্তুখিনি মই বাৰু যোগাৰ কৰি লওঁ, কলপাতখিনি আমাৰ কাটি লওঁগৈ, তুমি গৰম পানীটো সোনকালে কৰি দিয়া। হয় নেকি? এই নহয় পিছে আমাৰ গাঁওখন তহঁতৰ কেনেকুৱা লাগিলে? ফুৰি ভাল পালি নে? গাঁওখন পিছে বৰ ধুনীয়া দেই, আৰু ইয়াত থাকিও বৰ ভাল লাগে নহয়, একদম ধুনীয়া পৰিৱেশ আকৌ। তহঁতে বাৰু কেনেকুৱা পাইছ? নিতা সঁচাকৈ গাঁওখন বৰ ধুনীয়া আকৌ, পৰিৱেশটো ইমান ধুনীয়া, চবফালে সেউজীয়া এতিয়া সঁচাকৈ বৰ ভাল লাগিলে। আৰু বেয়ানো কেলৈ লাগিব, গাঁৱৰ পৰিৱেশবোৰ আমাৰ ভালেই লাগে আকৌ, সেইকাৰণে গাঁৱলৈ ফুৰিবলৈ যাওঁৱে আৰু মাজে সময়ে। জুলিয়েও সিহঁতৰ এই মাহীয়েকৰ ঘৰলৈ লৈ যায় নহয়, আমি সেই বেছি দিন হোৱা নাই মাহীয়েকৰ ঘৰলৈ গৈ আহিলোঁ, বৰ ভাল লাগিলে আকৌ। গাঁওবোৰত ফুৰিবলৈ এনেই ভালেই লাগে, ইমান ধুনীয়া পৰিৱেশবোৰ, একদম ঠাণ্ডা পৰিৱেশ। আৰু ইয়াত থাকিলে জানো ইমান গৰমো মানে হেৰি নহয়, অনুভৱ নহয়। আমাৰ চহৰত আকৌ ইমান গৰম, থাকিবই নোৱাৰি পাই। তহঁতৰ ইয়াত আকৌ অকণমান গৰমটো কমেই পাইছোঁ মই। আমাৰ ইয়াত গৰমটো অকণমান কমেই, তাতে সেই চবফালে গছবোৰ আছে যে, গছবোৰে ধুনীয়াকৈ ছাঁ কৰি ৰাখিছে আৰু জেগাবোৰ, সেইকাৰণে ঠাণ্ডা আকৌ। হেৰি নহয়, এই কঁঠাল খা, আমাৰ ঘৰৰ বাৰীয়ে কঁঠাল হয়, একদম মিঠা খাবলৈ। তহঁতৰ এতিয়া বেলেগ খাবলৈ দিবলৈ সেই মিঠাই চিঠাই একো অনাও নহয় যে, সেইকাৰণে কঁঠালকে দিছোঁ আৰু খাবলৈ। খা, এইবোৰ আকৌ তহঁতে সেই তাত খাই নাপাওঁ নহয়, সেইকাৰণে আমাৰ ঘৰলৈ আহিছোঁ এতিয়া দিছোঁ আৰু। মই খালোঁৱেই আকৌ কেইবা ফুটাও, আৰু যে বেছিকৈ নাখাওঁ, এই গৰমত আকৌ বেছি কঁঠাল খাই দিলে মানে অৱস্থা বেয়া হৈ যাব, ঘামচি চামচি ওলাই বুলি ভয় লাগে নহয়। সেইটোও হয় পিছে। বাৰু হ'ব দে, বেছিকৈ খাব নালাগে, আকৌ ভাত খাবই নোৱাৰিবি নহয়। সেই নহয় তহঁত দুজনীৰে কি কৰ দেই, মই সেই পাকঘৰলৈ যাওঁ, তাতে বহ যদি বহিবি ব'ল, ভাত পানীকেইটা বনাই লওঁগৈ আৰু সোনকালে খাব লাগিব। ভাত পানী যেনিবা হৈ গ'ল, এতিয়া সেই বাঢ়িয়ে দিওঁগৈ আৰু, আকৌ দেৰিলৈকে থাকিবলৈ নাই, ইহঁতৰো চাগে ভোকেই লাগিছে, সোনকালে চবকে দি দিওঁ আৰু আজৰি হৈ থাকোঁ। খা একদম লাজ কৰিব নালাগে আকৌ দেই, একদম সৰহকৈ ধুনীয়াকৈ খা, মাংস আছে লাগিলে কবি। পিছে সেই নহয় মই বনোৱা মাংস খাবলৈ কেনেকুৱা হৈছে, টেষ্টি হৈছে নাই হোৱা কোৱা আকৌ। তহঁতে প্ৰথমবাৰ খাইছোঁ চাগে ন মই বনোৱা মাংস? তোমালোকে খোৱা দেই, আমাৰ নিতাই আকৌ মাংসখিনি বৰ ধুনীয়াকৈ বনাবলৈ জানে। মই বাৰু খাই বৰ ভাল পাওঁ, বহুত ধুনীয়া টেষ্টিকৈ বনাই আকৌ। এতিয়া তোমালোকে বা কেনেকুৱা পাইছা? খোৱা আৰু লাজ চাজ কৰিব নালাগে, লাগিলে মানে ক'বা দেই। খাই বৰ ভাল লাগিছে আকৌ নিতা, তই তাৰমানে এতিয়া বিয়া হোৱাৰ পিছত আৰু একদম মানে বনাবলৈ চব ধুনীয়াকৈ শিকি ললি ন? ভালেই আছে দে, আমাৰ পিহুহে আকৌ এতিয়া এইবোৰ বনাবলৈ কেতিয়া শিকিব ন পিহু? দেখিছ এতিয়া নিতাই ইমান ধুনীয়াকৈ মাংসখিনি বনাইছে, খাবলৈ কিমান টেষ্টি হৈছে। তইহে আৰু এতিয়ালৈকে এইবোৰ একো বনাবলৈ শিকা নাই, সোনকালে শিকি কেতিয়াকৈ শিকিবি নহ'লে, বিয়া হ'লে মানে পিছতচোন সেই একো বনাই খুৱাবই নোৱাৰিবি আৰু।